আজি গহপুৰ প্লাছৰ প্ৰথমটো বাতৰি হিচাপে আপোনালোকক আমি দেখুৱাম গহপুৰৰ এটি অঞ্চলৰ কিছু পৰিৱেশ। অঞ্চলটোৰ নাম হ'ল সোণাপুৰ। গহপুৰ নগৰৰ পৰা প্ৰায় 8 কিলোমিটাৰ নিলগৰ এই অঞ্চলটোলৈ 80ৰ দশকতে চলিছিল ASTC ৰঙাবাছ। পৰৱৰ্তী সোলেঙি নৈৰ বানৰ বিভীষিকাই থানবান কৰিছিল অঞ্চলটোৰ সমগ্ৰ আৰ্থ-সামাজিক দিশটো। দুৰ্বিষহ যাতায়াতে অধিক শোচনীয় কৰিছিল সমগ্ৰ পৰিৱেশ। ঘৰ এৰি স্থানান্তৰ হ'বলৈ বাধ্য হৈছিল কোনো এক পৰিয়াল। 18 পৰা 20খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান থকা সোণাপুৰৰ মাজেদি বৈ গৈছিল সোলেঙি নৈৰ সোঁত। বাট পথৰ অৱস্থা হৈ পৰিছিল তথৈবচ। মাজে সময়ে বাট পথৰ মেৰামতি হৈছিল যদিও পিছ পৰি ৰৈছিল পূৰ্ণাংগ যাতায়াতৰ দিশটো। শেহতীয়াকৈ 3খনকৈ পকী দলং নিৰ্মাণে অঞ্চলটোৰ ৰাইজৰ মাজত বিৰিঙাইছে হাঁহিৰ পৰিৱেশ। ইফালে এই পথটোৰে সংযোগ ঘটিব গহপুৰ সীমান্তৰ অৰুণাচলত নিৰ্মাণ কাৰ্য চলি থকা বিমানবন্দৰলৈ। তাৰোপৰি অৰ্ধ শতাধিক গাঁৱৰে সংযোগী এই দলং 3খনে সোণাপুৰৰ পৰা গহপুৰ নগৰলৈ যাতায়াতৰ দিশটোত বচাব আধা ঘণ্টাকৈ সময়, যিটো আজিৰ সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ। এই সম্পৰ্কে বিনা বেতনেৰে অৱসৰ লোৱা এগৰাকী শিক্ষকে কি কয় শুনোৱা হওক। বৰ্তমান এটাই বিষয়তে আমি আনন্দিত যে পৰিৱৰ্তনৰ শিতানত আজি 80 দশকলৈকে 83 চনৰ আমাৰ এই অঞ্চলত এটা ভয়ংকৰ দুৰ্যোগ আহি পৰিছিল। সেই দুৰ্যোগৰ আগমুহূৰ্তলৈকে ASTC ৰঙাবাছ আমাৰ এই অঞ্চলত দুবিয়াৰ পৰা ৰঙাজান হৈ আমাৰ সোণাপুৰতে আহি পেলাই ৰাতি থাকি আকৌ ৰাতিপুৱা গাড়ী গৈছিল। আৰু 17-18খন দোকানেৰে পৰিপূৰ্ণ আমাৰ এটা চেণ্টাৰ আছিল। 83 চনৰ পাছত আমাৰ এই অঞ্চলটো সম্পূৰ্ণ মানে সোলেঙি নদীৰ যিটো বিশাল বানপানীয়ে মানে গোটেই অঞ্চলটো সৰ্বনাশ কৰি পেলালে। ৰাস্তা পদূলি য'ত যিমান আছিল আগৰ উন্নয়নৰ যিখিনি ৰাস্তা পদূলি সকলো শেষ কৰি পেলোৱাৰ পাছত দলঙৰ পৰা আদি কৰি 80 চনৰ পৰা গোটেই ৰাইজে জীয়াটো ভুগি মানে দিন কটাবলগীয়া হৈছিল। 80 চনৰ পাছত বহুত চৰকাৰ আহিল, বহুত চৰকাৰ গ'ল। 1950 চনৰ পৰা এই 2020 চনলৈকে 70টা বছৰ অন্ততঃ 14টা পৰিকল্পনাৰ এই 14 নম্বৰ যিটো পৰিকল্পনা, যিটো চৰকাৰ, এই চৰকাৰে যিটো পৰিৱৰ্তন আনি দিলে, সেই পৰিৱৰ্তনক লৈ আমি অতিশয় আনন্দিত। আজি যি সোণাপুৰ অঞ্চল মানে অন্ততঃ এই যোগসূত্ৰটোৱে অৰ্ধ শতাধিক গাঁৱৰ লগত সংযোগ অতি সুন্দৰ কৰি পেলালে। সংযোগ মানে কৰিবলগীয়া যিখিনি মানে ব্যৱস্থাপনা, সেইখিনি আমাৰ ৰাস্তা পদূলি যেনেধৰণে এই চৰকাৰে নিৰ্মিত কৰি দিলে, তাৰ কাৰণে আমি অতিশয় আনন্দিত। আজি এই সোণাপুৰ অঞ্চলত এতিয়া য'ত থাকি পেলাই এতিয়া আমি সুখ অনুভৱ কৰিছোঁ। ইয়াত এই 3খনকৈ বৃহত্তৰ দলং সোলেঙি নদীত, এখন 100 মিটাৰ, এখন 50 মিটাৰ আৰু এখন 25 মিটাৰৰ দলং নিৰ্মাণ কৰি ৰাইজক এটা পৰ্যটকৰ যেন স্থান, পৰ্যটকৰ আনন্দৰ মানে উপভোগ কৰা স্থান, এনেকুৱা স্থানত পৰিৱৰ্তন কৰিলে আমি তাৰ কাৰণে অতিশয় আনন্দিত। এনেকুৱা পৰিৱৰ্তনেই বিচাৰিছোঁ। আমি যিটো বিচাৰি আছিলোঁ আজি 70 বছৰৰ পাছত এই অৱশেষৰ এই মানে 2020 চনৰ যি চৰকাৰ, এই চৰকাৰটোক লৈ আমি অতিশয় গৌৰৱান্বিত। কাঁধত লৈ আজি 80 চনৰ পৰা ইফালে 20-40 বছৰ একাধিক্ৰমে 40 বছৰ আমি যিখিনি জীয়াটো ভুগিলোঁ, ইয়াত ৰাস্তা পদূলি আছিল যদিও সেইখিনি আৰু কদৰ্যময় মানে বোকা, মানে ইয়াত আৰু যাতায়াতৰ কোনো এটা গাড়ী মটৰ ভাল ধৰণে চলিব পৰা কোনো সুব্যৱস্থা ইয়াত নাছিল। গতিকে সুদীৰ্ঘ ইমান দিনৰ পাছত বৰ্তমান চৰকাৰে যিখিনি আমাক ব্যৱস্থাপনা কৰি দিলে, তাক লৈ আমি অতিশয় আনন্দিত। 2 বছৰ আগলৈকে গহপুৰলৈ যাবলৈ আমাৰ 1 ঘণ্টা সময় লৈছিল, কিন্তু এতিয়া এই যোগসূত্ৰটোৱে আমাক এনেকুৱা কৰি দিলে 30 মিনিট সময় আমাক মানে ৰাস্তাটো চমু কৰাৰ ব্যৱস্থা কৰি দিলে। আমি 30 মিনিটত গৈ পেলাই আমি গহপুৰ পৰা আমি এটা সুবিধা পালোঁ। আৰু লগতে এটা আমি গৌৰৱান্বিত যে আমাৰ এই যিটো 4 লাইন আহিল, এই 4 লাইনটোৰ পৰা যিটো কানেকশ্যন দিলে আমাৰ সোণাপুৰলৈ, সোণাপুৰৰ পৰা আকৌ যিটো এয়াৰপৰ্ট, অৰুণাচলত যিটো এয়াৰপৰ্ট খুলিছে, সেই এয়াৰপৰ্টটোলৈ কানেকশ্যন দিছে। আৰু লগতে এই পথৰ যোগেদিয়েই মানে লখিমপুৰ জিলাৰ সীমা শিমলুগুৰি পৰ্যন্ত, ধলপুৰ পৰ্যন্ত যোগসূত্ৰৰ মানে পথখিনি আমাক নিৰ্মাণ কৰি দিয়াত আমি অতিশয় আনন্দিত। গতিকে এতিয়া আমি অনুভৱ কৰিছোঁ চাৰিওফালে আমি যিটো দুৰ্যোগ ভুগি আহিছিলোঁ, যেনেকৈ বগীবিল দলঙে ইমানখিনি মানে পথ চমু কৰি পেলালে, ঠিক তেনেধৰণে আমাৰ এই নতুন নিৰ্মীয়মান পথ আৰু দলঙে আমাক সেই সুবিধাখিনি প্ৰদান কৰাত আমি অশেষ কৃতজ্ঞতা জ্ঞাপন কৰোঁ।